মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেল মনোজ শইকীয়া এডুকেশ্যনলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ বাবে পঞ্চম শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ পাঠ্যপুথি জীৱন ধাৰণৰ প্ৰণালী শীৰ্ষক পাঠটো লৈ আহিছোঁ। পাঠটোৰ অনুশীলনীত দিয়া প্ৰশ্নসমূহ আৰু অতিৰিক্ত প্ৰশ্নসমূহৰ সৈতে ভিডিঅ'টো যুগুত কৰা হৈছে। ভিডিঅ'টোৱে তোমালোকক যথেষ্ট উপকৃত কৰিব। স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাবা। তেন্তে আহাচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাত্ৰ-ছাত্ৰীসকল, এই পাঠটোৰ অনুশীলনীৰ প্ৰথম প্ৰশ্নটো হ'ল গাঁৱৰ বাসিন্দাসকলৰ প্ৰধান জীৱিকা কি? তেওঁলোকে কি কি শস্যৰ খেতি কৰে? ইয়াৰ উত্তৰ হ'ব গাঁৱৰ বাসিন্দাসকলৰ প্ৰধান জীৱিকা কৃষি। তেওঁলোকে ধান, মাহ, মৰাপাট, সৰিয়হ, তিল, কুঁহিয়াৰ আৰু নানা প্ৰকাৰৰ শাক-পাচলিৰ খেতি কৰে। ইয়াৰ পিছৰ প্ৰশ্নটো চৰ অঞ্চলত বাস কৰা লোকসকলে কি কি শস্যৰ খেতি কৰে? উত্তৰ চৰ অঞ্চলত বাস কৰা লোকসকলে ৰবি শস্যৰ খেতি কৰে। তেওঁলোকে প্ৰচুৰ পৰিমাণে মাহ, সৰিয়হ, জলকীয়া, বেঙেনা, তৰমুজ আদিৰ খেতি কৰে। ইয়াৰ পিছৰ প্ৰশ্নটো ঝুম খেতি কাক বোলে? এই পদ্ধতিৰে কি কি শস্যৰ খেতি কৰা হয়? উত্তৰ পাহাৰৰ এঢলীয়া ঠাইত কোৰেৰে মাটি খান্দি ঢাপ কৰি কৰা খেতিক ঝুম খেতি বোলে। এই কৃষি পদ্ধতিৰে ধান, মাকৈ, তিল, আদা, হালধি আদি শস্যৰ খেতি কৰা হয়। নৈ পাৰৰ লোকসকলে কিদৰে জীৱন নিৰ্বাহ কৰে? উত্তৰ নৈ পাৰৰ লোকসকলে মাছ ধৰি জীৱিকা নিৰ্বাহ কৰে। ইয়াৰ পিছৰ প্ৰশ্নটো চাহ বাগিচাৰ শ্ৰমিকসকল কি কি কামৰ লগত জড়িত থাকে? উত্তৰ চাহ বাগিচাৰ শ্ৰমিকসকলে বাগিচাৰ কুমলীয়া পাত ছিঙা, উদ্যোগলৈ বস্তু অনা নিয়া কৰা, যন্ত্ৰপাতি চলোৱা আদি বিভিন্ন কামৰ লগত জড়িত থাকে। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ক অংশৰ লগত খ অংশ মিলোৱা। মই এইটো পোনে পোনে আস্তানি মিলাই দিছোঁ, তোমালোকে মন কৰিবা। ক অংশ আৰু খ অংশ। প্ৰাকৃতিক দিশৰ পৰা অসম এখন চহকী ৰাজ্য। ক অংশত আছে অসমৰ ভৈয়াম আৰু পাহাৰ দুয়ো অঞ্চলতে খ অংশৰ চাহ বাগিচা দেখা যায়। ক অংশৰ আদিম মানুহে খ অংশৰ অঘৰী জীৱন যাপন কৰিছিল। চৰ অঞ্চলত বসবাস কৰা লোকসকলে সাধাৰণতে খ অংশৰ ৰবি শস্যৰ খেতি কৰে। ইয়াৰ পিছৰ প্ৰশ্নটো খালী ঠাই পূৰ কৰা। খালী ঠাইত মই ডেছ দিয়া নাই, খালী ঠাইত যিটো শব্দ হ'ব সেইটো বন্ধনীৰ ভিতৰত দিছোঁ, তোমালোকে ভালদৰে মন কৰিবা। ক নম্বৰটো হৈছে খৰালি কালত পাহাৰীয়া অঞ্চলত পানীৰ অভাৱ হয়। খ নম্বৰ ভৈয়াম অঞ্চলবোৰ সাধাৰণতে সমতল ভূমি। গ নম্বৰটো পাহাৰ অঞ্চলৰ লোকসকলে সাধাৰণতে ঝুম খেতি কৰে। ঘ নম্বৰত অসমত পাহাৰ আৰু ভৈয়াম দুয়ো অঞ্চলতেই চাহ বাগিচা দেখা যায়। ঙ গাঁৱৰ লোকসকলে কুটীৰ শিল্পৰ লগত জড়িত হৈ থাকে। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে তলত দিয়া বাক্যকেইটাৰ পৰা অশুদ্ধবোৰ বাছি উলিয়াই শুদ্ধকৈ লিখা। প্ৰথম বাক্যটো দিছে প্ৰাচীন কালত মানুহে স্থায়ীভাৱে ঘৰ সাজি উন্নত জীৱন যাপন কৰিছিল। ইয়াৰ উত্তৰ হৈছে প্ৰাচীন কালত মানুহে স্থায়ীভাৱে ঘৰ সাজি নহয়, প্ৰাচীন কালত মানুহে অঘৰী জীৱন যাপন কৰিছিল। ইয়াৰ খ নম্বৰ বাক্যটো হৈছে উদ্যোগ, চাকৰি, ব্যৱসায় আদি নগৰ অঞ্চলৰ লোকসকলৰ জীৱিকা নিৰ্বাহৰ মূল উপায়। এইটো শুদ্ধ বাক্য। গ নম্বৰটো নগৰ অঞ্চলতকৈ গাঁও অঞ্চলত যান বাহনৰ সংখ্যা কম। এইটো শুদ্ধ বাক্য। ঘ নম্বৰটো কৃষি কৰ্মৰ বাহিৰেও গাঁও অঞ্চলৰ কিছু লোকে চাকৰিজীৱী হিচাপে জীৱিকা নিৰ্বাহ কৰে। এইটোও শুদ্ধ। ঙ নম্বৰটো চৰ অঞ্চলত বসবাস কৰা লোকসকলে সাধাৰণতে ৰবি শস্যৰ খেতি কৰে। এইটো শুদ্ধ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে জুইৰ আৱিষ্কাৰ কেনেদৰে হৈছিল? আদিম মানুহে হাবিত ঘূৰি ফুৰোতে ঘটনাক্ৰমে দুটুকুৰা শিল ঘঁহনি খাই ফিৰিঙতিৰ উৎপত্তি হোৱা দেখিছিল। সেই ফিৰিঙতিয়ে শুকান ডালপাতৰ সংস্পৰ্শলৈ আহি জুইৰ সৃষ্টি কৰিছিল। এইদৰে জুইৰ আৱিষ্কাৰ হৈছিল।
ইয়াৰ পিছৰ প্ৰশ্নটো আদিম কালৰ মানুহে কি কি কামৰ বাবে শিলৰ সঁজুলি ব্যৱহাৰ কৰিছিল উত্তৰ শিকাৰ কৰিবলৈ খাদ্যবস্তু কাটিবলৈ বা গুৰি কৰিবলৈ ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে পাৰ্থক্য লিখা প্ৰথমটো হৈছে গাঁও আৰু চহৰ উত্তৰ হ'ব 1 গাঁৱৰ বাসিন্দাৰ প্ৰধান জীৱিকা কৃষি কিন্তু চহৰৰ বাসিন্দাৰ প্ৰধান জীৱিকা ব্যৱসায় আৰু চাকৰি 2 নম্বৰতে গাঁৱৰ জনসংখ্যা হেৰেঙা কিন্তু চহৰৰ জনসংখ্যা ঘন ইয়াৰ পিছত হ'ব গাঁৱত অফিচ কাৰ্যালয়ৰ সংখ্যা কম কিন্তু চহৰত এই সকলোবোৰ অৱস্থিত ইয়াৰ পিছত পাৰ্থক্য লিখিবলৈ দিয়া প্ৰশ্নটো হৈছে ভৈয়াম আৰু পাহাৰ 1 নম্বৰ ভৈয়াম অঞ্চলবোৰ সমতল কিন্তু পাহাৰবোৰ ওখ আৰু এঢলীয়া 2 নম্বৰতে ভৈয়ামত নদীবোৰ বহল আৰু ধীৰ গতিৰ কিন্তু পাহাৰৰ নদীবোৰ ঠেক আৰু খৰস্ৰোতা 3 নম্বৰতে ভৈয়ামৰ মাটি যিকোনো খেতিৰ বাবে উপযোগী কিন্তু পাহাৰৰ মাটিবোৰত জুম খেতিহে কৰে ইয়াৰ পিছৰ প্ৰশ্ন আদিম মানুহে কিয় দল বান্ধি ফুৰিছিল উত্তৰ বনৰীয়া জন্তু বিষাক্ত সাপ আদিৰ পৰা ৰক্ষা পাবৰ কাৰণে আদিম মানুহে দল বান্ধি ফুৰিছিল আদিম মানুহে কি কি ছবি আঁকিছিল দৈনন্দিন জীৱনৰ লগত মিল থকা কিছুমান ছবি যেনে শিকাৰ কাৰ্য নৃত্য আদিৰ ছবি আঁকিছিল ইয়াৰ পিছৰ প্ৰশ্নটো আদিম মানুহে অঁকা ছবি ক'ত দেখা যায় ইয়াৰ উত্তৰ হ'ব ভাৰতবৰ্ষৰ মধ্যপ্ৰদেশৰ ভোপালৰ ভীমবেটকা গুহাৰ ভিতৰত ইয়াৰ পিছৰ প্ৰশ্নটো আদিম মানুহে নিজৰ লাগতিয়াল বস্তুৰ অভাৱ কেনেকৈ পূৰণ কৰিছিল উত্তৰ বিনিময় প্ৰথাৰ দ্বাৰা বেছি পৰিমাণে থকা খাদ্য বস্তুবোৰ পৰস্পৰৰ মাজত হাল সলনি কৰি নিজৰ বাবে দৰকাৰী বস্তুৰ চাহিদা পূৰণ কৰিছিল ইয়াৰ পিছৰ প্ৰশ্নটো আদিম মানুহে ব্যৱহাৰ কৰা কি কি সামগ্ৰী অসমৰ ক'ত পোৱা গৈছে উত্তৰ অসমৰ ডিমা হাছাও জিলাৰ ডাউজালি হাৰ্ডিং নামৰ ঠাইত শিলেৰে নিৰ্মিত কোৰ শস্য গুৰি কৰা পতা মাটিৰ পাত্ৰৰ টুকুৰা আদি পোৱা গৈছে ইয়াৰ পিছৰ প্ৰশ্নটো অসমত বৰ্তমান গাঁৱৰ সংখ্যা কিমান উত্তৰ প্ৰায় ২৬,০০০খন আজিৰ ভিডিঅ'টো ইমানেই বিভিন্ন বিষয়ৰ ভিডিঅ'ৰ বাবে তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থবলৈ নাপাহৰিবা পাঠ সম্পৰ্কীয় কিবা জানিব বা সুধিব লগা থাকিলে কমেণ্ট কৰিবা মই উত্তৰ দিবলৈ চেষ্টা কৰিম শেষত তোমালোকৰ মংগল আৰু সুস্বাস্থ্য কামনাৰে মনোজ শইকীয়া ছাৰ ধন্যবাদ